किसी भी देश से मुकाबला करने के लिए हम हमेशा तैयार हैं और हम हमेशा पूरे देशवासी इस देश के लिए हमेशा तैयार रहेंगे। हमारे पूर्व सैनिकों हमारी जनता हो, सभी लोग हम एकजुट होकर किसी भी देश का मुकाबला करने के लिए हमेशा तैयार रहेंगे। हम लोग रिटायर हुआ है, जब लड़ाई होगा हम लोग आगे जाके लड़ाई करेंगे। हम लोग जो रिटायर हुआ है, जब लड़ाई होगा तो हम लोग भी आगे जाकर के हम लड़ेंगे। भारत माता की, भारत माता की, भारत माता की। एड्रेस অসম অৰুণাচলৰ সীমান্ত ৰঙানদী সমষ্টি। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিছিল মন কি বাত অনুষ্ঠান। आपने देखा होगा देश के कई शहरों में, गांवों में, छोटे छोटे कस्बों में तिरंगा यात्राएं निकाली गई। हजारों लोग हाथों में तिरंगा लेकर देश की सेना उसके प्रति वंदन अभिनंदन करने निकल पड़े। कितने शहरों में सिविल डिफेंस वॉलंटियर बनने के लिए बड़ी संख्या में युवा एकजुट हो गए। অনুষ্ঠানৰ পাছতে হাতত তিৰংগা লৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখা গ'ল শতাধিক ৰাইজ। হাতত তিৰংগা লৈ ওলাই অহা শতাধিক ৰাইজক তিৰংগা যাত্ৰাত সংগ দিলে ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা আৰু প্ৰাক্তন সৈনিক জোৱানে। আমাৰ অপাৰেশ্যন সিন্দুৰ সফলতাৰ পাছত দেশৰ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তেওঁলোকৰ প্ৰতি আমি সন্মান জনাই আমি আজি আমাৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যি ডিজু পঞ্চায়তৰ আমাৰ ১ নং যি আমাৰ বুথ কেন্দ্ৰ আছে, বুথৰ আমাৰ ৰাইজৰ প্ৰায় স্বতঃস্ফূৰ্ত তেওঁলোকৰ সঁহাৰিৰে আমি তিৰংগা যাত্ৰা আমি কৰিছোঁ। এই তিৰংগা যাত্ৰাৰ জৰিয়তে দেশৰ সৈনিকসকলৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ, আমি সাহস প্ৰদান কৰিছোঁ। আহিবলগীয়া সময়তো তেওঁলোকে যি আমাৰ ভাৰতবাসীৰ কাৰণে তেওঁলোকে যি সাহসেৰে তেওঁলোকে সন্ত্ৰাসবাদক প্ৰতিহত কৰিছে, আহিবলগীয়া সময়ত আজি দেখিছে যে আপুনি স্বতঃস্ফূৰ্তভাৱে ৰাইজে কোনো দলৰ তিৰংগা যাত্ৰা নহয়, এয়া ৰাইজৰ যাত্ৰা। এই যাত্ৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আহ্বান আছিল দেশৰ সৈনিকসকলৰ প্ৰতি, আমি ৰাজনৈতিক দল বা যিকোনো দলৰ আমি তেওঁলোক সকলো বাদ দি আমি দেশবাসী হিচাপে ওলাই আহিব লাগে। আজি সমগ্ৰ আমি দেখিছে আজি আমি বুথ কেন্দ্ৰ, এটা বুথৰ পৰা প্ৰায় 200, 250, 300 মানুহ ওলাই আহিছে। ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পাছত এতিয়া এনেদৰে প্ৰতিগৰাকী ভাৰতীয় হৈ পৰিছে গৌৰৱান্বিত। জয় জৱান জয় কিষাণ, জয় জৱান জয় কিষাণ, জয় জৱান জয় কিষাণ। পেহেলগামত যি নাৰকীয় ঘটনা ঘটিলে তাৰ পিছতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী যি পাৰদৰ্শিতা পাকিস্তানক সৈনিকসকলৰ যোগেৰে দেখালে, সি আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু দেশৰ প্ৰতিজন ব্যক্তিয়ে আমি গৌৰৱান্বিত সৈনিকসকলক লৈ, আৰু সেই উদ্দেশ্যে আজি তিৰংগা যাত্ৰা আজি ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বুথত যি আজি তিৰংগা যাত্ৰা হৈছে, তাত মানুহ যি স্বতঃস্ফূৰ্তভাৱে আহি এই সৈনিকসকলৰ প্ৰতি থকা শ্ৰদ্ধা, তেওঁলোকৰ আত্মবিশ্বাস আৰু তেওঁলোকৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাখিনি যেনেধৰণে প্ৰকাশ কৰিব বিচাৰিছে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।